আজিৰ ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্য হ'ল যিসকল ব্যক্তিৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ নাম্বৰ অহা নাই, সিলেকশ্যন হোৱা নাই, আপোনালোকে কোনো ধৰণৰ কনফাৰ্মেশ্যন পোৱা নাই, নাম্বৰ আপোনালোকৰ সিলেকশ্যন হৈছে নে হোৱা নাই, কেনেদৰে গম পাব, আপোনাৰ লগৰজনৰ তাত মেছেজ আৰু ফোন আহিছে, আপোনাৰ তাত অহা নাই, কিয় অহা নাই, সকলো ধৰণৰ কথা আজিৰ এই ভিডিঅ'টো চালে গম পাব। গতিকে মই ভিডিঅ'টো এতিয়া আৰম্ভ কৰিবলৈ ওলাইছোঁ। সকলো ধৰণৰ সমস্যা, আপুনি বহুত সমস্যাত আছে বা বহুত চিন্তা কৰি আছে, আপোনাৰ তাত মেছেজ হোৱা নাই, গতিকে এই ভিডিঅ'টো চালে আপুনি এই চিন্তাবোৰ আপোনালোকৰ দূৰ হৈ যাব। গতিকে মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। আৰু আজিৰ এই ভিডিঅ'ত মই আপোনালোকক এখন লিষ্ট দিম। সেই লিষ্টত আপোনালোকে দেখা পাব কোনখন ডিষ্ট্ৰিক্টৰ পৰা কিমান ফোন এতিয়ালৈকে গৈছে, কোনখন ডিষ্ট্ৰিক্টৰ পৰা কিমান ফোন গৈছে, কিমান মেছেজ গৈছে, সকলো ধৰণৰ ডিটেইলছ আপোনালোকে এই লিষ্টখন চালে গম পাব। আৰু এই লিষ্টখন আপোনালোকে কেনেদৰে মোবাইলত ডাউনলোড কৰিব পাৰিব, এই ভিডিঅ'ত মই গোটেইখিনি লিষ্টখন দেখুৱাই নিদিওঁ। গতিকে আপোনালোকে এই লিষ্টখন আপোনালোকে নিজেই ডাউনলোড কৰি চাব পাৰিব। আৰু এই লিষ্টখন কেনেদৰে ডাউনলোড কৰিব লাগে মই ভিডিঅ'ৰ শেষত বা মাজত ক'ম, কিন্তু তাৰ আগত আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লাগিব। ছাবস্ক্ৰাইব কৰিলেহে আপোনালোকে এই লিষ্টখন পাব। গতিকে যদি এতিয়ালৈকে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু মোৰ ভিডিঅ'ৰ শেষত বা মাজত আপোনালোকে কেনেদৰে ডাউনলোড কৰিব লাগে এই লিষ্টখন গম পাব। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে মোৰ ভিডিঅ'টো আপোনালোকে লাইক কৰি দিব। এতিয়া মই আপোনালোকক মোবাইল স্ক্ৰীণত দেখুৱাম কেনেদৰে এই ফোন আৰু মেছেজবিলাক কৰা হৈ আছে আৰু কিমান পাৰ্চেণ্ট এতিয়ালৈকে কোনখন ডিষ্ট্ৰিক্টৰ কমপ্লিট হৈছে, প্ৰচেছিঙত আছে কামবিলাক, সকলোকে মেছেজ আৰু ফোন কৰা হৈ আছে। চৰকাৰে এতিয়া বহুত কেণ্ডিডেট বা বহুত এপ্লিকেণ্ট হৈ আছে, তাৰ ফলত ফোন আৰু মেছেজবোৰ কৰিব পৰা নাই আপোনালোকক, সেইকাৰণে আপোনালোকৰ মেছেজ আৰু ফোনবোৰ অহাত দেৰি হৈ আছে। এতিয়ালৈকে কনফাৰ্মেশ্যন কৰিব পৰা নাই যে আপোনালোকৰ চেকবোৰ গুৱাহাটীত দিব নে নিজা নিজা ডিষ্ট্ৰিক্টত দিব। কিছুমানে এনেকুৱাও কৰিছে, বহুত ডিষ্ট্ৰিক্টত এতিয়া কি কৰিছে, হোৱাটছআপত গ্ৰুপ বনাই আছে, গ্ৰুপত আপোনালোকক তাত কিছুমান তথ্য দিয়া হৈ আছে। গতিকে কোনো ধৰণৰ একো কনফাৰ্মেশ্যন এতিয়ালৈকে অহা নাই, কেনেকৈ কি কৰিব এই লিষ্টখন প্ৰথমতে আপুনি চাই লওক। চেনেলটো প্ৰথমতে ছাবস্ক্ৰাইব কৰি লওক, তাৰপিছত মোৰ ভিডিঅ'টো মাজত বা শেষতে কৈ আছোঁ কেনেদৰে ডাউনলোড কৰিব লাগে। লিষ্টখন আপুনি এতিয়া ডাউনলোড কৰি লওক আৰু কোনখন ডিষ্ট্ৰিক্টৰ পৰা কিমান পাৰ্চেণ্ট এতিয়ালৈকে ফোন আৰু মেছেজবোৰ কৰা হৈছে সেইটো চাই লওক। তো এতিয়া মই মোবাইল স্ক্ৰীণত আহিছোঁ। মোবাইল স্ক্ৰীণত মই আপোনালোকক এতিয়া দেখুৱাম আপোনালোকৰ কোনখন ডিষ্ট্ৰিক্টৰ পৰা কিমান ফোন আৰু মেছেজ যোৱা হৈছে। এইটো নহয় যে বহুতে ভাবি আছে যে তেওঁৰ তাত মেছেজ আহিছে, মোৰ তাত অহা নাই, মোৰ চিলেকশ্যন হোৱা নাই নেকি। এইটো কোনো ধৰণৰ কথা নহয়, মই আপোনালোকক সুন্দৰকৈ বুজাই দি আছোঁ। এইটো কিহৰ কাৰণে হৈছে এইটো মই আপোনালোকক সুন্দৰকৈ বুজাই দি আছোঁ। আৰু এইখন লিষ্ট আপোনালোকে আপোনাৰ মোবাইলত ডাউনলোড কৰি ল'ব পাৰিব। আপোনাৰ মোবাইলত মই সুন্দৰকৈ ডাউনলোড কৰাৰ সুবিধাটো কৰি দিছোঁ। আৰু যদি আপুনি চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। ছাবস্ক্ৰাইব কৰিলেহে আপোনালোকে এইখন লিষ্ট পাব। গতিকে কেনেদৰে ডাউনলোড কৰিব লাগে মই ভিডিঅ'ৰ শেষত বা মাজত আপোনালোকক ক'ম। মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক। প্ৰথমতে আপোনালোকে দেখা পাইছে যে প্ৰথমতে আছে আপোনালোকৰ চিৰিয়েলি নাম্বাৰ, তাৰপিছত আছে আপোনালোকৰ ষ্টেট, তাৰপিছত আছে ডিষ্ট্ৰিক্ট, তাৰপিছত ৰাইট চাইডে আপোনালোকে দেখা পাব কল এণ্ড মেছেজ ডিটেইলছ, তাৰপিছত আপোনালোকে দেখা পাব ৰিমাৰ্কছত লিখা আছে কি ৱৰ্ক ইন প্ৰচেছ, তাৰমানে এইখিনি আপোনালোকৰ কাম চলি আছে, ইতিমধ্যে শেষ হোৱা নাই। যদি আপোনালোকে কোনোবা এখন ডিষ্ট্ৰিক্টত এতিয়ালৈকে 100 জনে এপ্লাই কৰিছিল, মই ছাপ'জ কৈছোঁ 100 জনে এপ্লাই কৰিছিল, তেনেহ'লে আপোনালোকৰ ইতিমধ্যে মেছেজ বা ফোন কৰা হৈছে। এইটো হ'ল বাক্সা ডিষ্ট্ৰিক্টত। বাক্সা ডিষ্ট্ৰিক্টত ইতিমধ্যে যদি 100 জনে এপ্লাই কৰিছিল, তাৰ ভিতৰত মাত্ৰ 15%হে এতিয়ালৈকে ফোন আৰু মেছেজ কৰা হৈছে। কাৰণ কিয় এইটো মই আপোনালোকক কৈ আছোঁ, যিহেতু এইবাৰ যোৱা বছৰতকৈ বহু সংখ্যক নিবনুৱাই এইটো চেম এপ্লাই কৰিছিলে, যোৱা বছৰ যিহেতু বহুতে পাইছিলে, সেইটোৰ কাৰণে এইটো হৈ আছে যে তেওঁলোকে চৰকাৰে এতিয়া আপোনালোকক মেছেজ আৰু ফোন কৰাৰ বিশেষ কিছুমান অসুবিধাৰ সন্মুখীন হৈছে। গতিকে দুদিন আগত এখন মিটিং হৈছিল, যে এই মিটিংখনত আলোচনা কৰা হৈছিল, যোৱাবাৰ যিহেতু গুৱাহাটীত দিয়া হৈছিল আৰু এইবাৰ আপোনালোকক গুৱাহাটীত দিব নে নিজা নিজা ডিষ্ট্ৰিক্ট ৱাইজ দিব, সেইটো আলোচনা হৈ আছে। গতিকে এইটো কনফাৰ্মেশ্যন এতিয়ালৈকে হোৱা নাই যে আপোনালোকক এই চেকখন ক'ত দিব, ডিষ্ট্ৰিক্ট ৱাইজ দিব নে গুৱাহাটী দিব। বহু সংখ্যক লোকক এতিয়ালৈকে নিজা নিজা ডিষ্ট্ৰিক্টত কিছুমান লোকক মাতি পঠিওৱা হৈছে এই চেকবোৰৰ কাৰণে। আৰু বহু সংখ্যক লোকে এতিয়াও কিছুমান গ্ৰুপতো এড কৰা হৈছে, কিন্তু এতিয়ালৈকে কনফাৰ্মেশ্যন হোৱা নাই কি কৰিব কি নকৰিব। এতিয়ালৈকে যিহেতু গোটেইখিনি লোকক বা গোটেইখিনি এপ্লিকেণ্টত মাতি পঠিওৱা হোৱা নাই, গতিকে এইটো প্ৰচেছ চলি আছে। এই লিষ্টখন আপোনালোকে ডাউনলোড কৰিব পাৰিব। মোৰ কমেণ্টত গৈ পিনে মই এটা লিংক দিম, তাতে মোৰ হোৱাটছআপ চেনেলটোত এই লিষ্টখন দিয়া থাকিব। আপোনালোকে সেই হোৱাটছআপ লিংকটোত যোৱাৰ পিছত আপোনালোকে তাত দেখা পাব হোৱাটছআপ যিটো চেনেল আছে, সেই চেনেলটো আপোনালোকে জইন কৰিব, ঠিক আছে। কমেণ্টত গৈ পেলাই আপোনালোকে তাত এটা লিংক পাব, লিংকটোত ক্লিক কৰাৰ পিছতে আপোনালোকে হোৱাটছআপ চেনেলটো জইন কৰিব। তাতে মোৰ বহুত কিছুমান লাগতিয়াল নথি পত্ৰ দি থাকোঁ আৰু কিছুমান বহুত
লাগতিয়াল বা ইম্পৰ্টেণ্ট কিছুমান খবৰ আঁচনিৰ বিষয়ে মই আপোনালোকৰ কাৰণে তাতে আপলোড দি থাকোঁ। গতিকে মোৰ হোৱাটছআপ চেনেলটো আপোনালোকে জইন কৰি থ'ব, এই লিষ্টখনত তাতেই পাব। গতিকে ভিডিঅ'টো এইখিনিয়ে আছিল। মই আপোনালোকক কৈ আছোঁ যে বাক্সা ডিষ্ট্ৰিক্টৰ 15%হে এতিয়ালৈকে ফোন বা মেছেজ কৰা হৈছে, বৰপেটা ডিষ্ট্ৰিক্টৰ 22%হে এতিয়ালৈকে ফোন বা মেছেজ কৰা হৈছে। আৰু গোটেইবিলাক অসমৰ যিখিনি আপোনালোকৰ আছে ইয়াতে, যিখিনি ডিষ্ট্ৰিক্ট আছে, সকলোখিনি ডিষ্ট্ৰিক্টেই ইয়াতে দিয়া আছে কিমান পাৰ্চেণ্ট হৈছে ইয়াতে। গতিকে আপোনালোকে চাই ল'ব পাৰে ইয়াতে, ঠিক আছে। বৰপেটা, বাক্সা, বিশ্বনাথ, বঙাইগাঁও, কাছাৰ, চৰাইদেউ, চিৰাং, দৰং, ধুবুৰী, ডিব্ৰুগড়, ডিমা হাছাও, গোৱালপাৰা, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, কামৰূপ মেট্ৰ', কামৰূপ ৰুৰেল, কাৰ্বি আংলং, গোটেই ইয়াতে আপোনালোকে চাওক, গোটেইখিনি আপোনালোকৰ যিখিনি এপ্লিকেণ্টে এপ্লাই কৰিছিল গোটেইখিনি ডিষ্ট্ৰিক্টে ইয়াত দিয়া আছে। আৰু কোন ডিষ্ট্ৰিক্টৰ কিমান পাৰ্চেণ্ট হৈছে আপোনালোকে এই লিষ্টখন ধুনীয়াকৈ ডাউনলোড কৰি ল'ব পাৰিব আৰু চাব পাৰিব। গতিকে ভিডিঅ'টো এইখিনিয়ে। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে মোৰ ভিডিঅ'টো আপোনালোকে লাইক কৰি দিব। আৰু যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাৰণ কিয় এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। আজিলৈ ধন্যবাদ।